নমস্কাৰ লৈ আহিছোঁ মুহূৰ্তৰ এটা ডাঙৰ খবৰ এবাৰ সংখ্যালঘু সম্প্ৰদায়ক লৈ মন্ত্ৰী অশোক সিংহলৰ সাম্প্ৰদায়িক মন্তব্য আৰু এই মন্তব্যৰ পিছতে উত্তাল হৈ পৰিছে সদন বিৰোধীয়া কৰিছে তীব্ৰ প্ৰতিবাদ মন্ত্ৰী অশোক সিংহলে মিয়া সম্প্ৰদায়ৰ লগত 100% নাই বুলি উল্লেখ কৰিছিল আৰু এই মন্তব্যৰ পিছতে এতিয়া AIUDF এ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু ইয়াৰ পিছতে উত্তপ্ত হৈ পৰিছে সদন আৰু সদনৰ কাম-কাজ কৰিবলগীয়া হৈছে স্থগিত ইতিমধ্যে এই সমগ্ৰ যি বিষয়ক লৈ উত্তাল হৈ পৰিছে সদন জনাইছো মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ মিয়াৰ প্ৰসংগত উত্তাল হৈ পৰিছে সদনৰ মজিয়া এবাৰ উত্তাল হৈ পৰিছে মিয়া প্ৰসংগত অশোক সিংহলে কৰা মন্তব্যক লৈ এবাৰ AIUDFৰ তীব্ৰ প্ৰতিবাদ তেওঁলোকে সদনৰ ভিতৰত সদনৰ বাহিৰত তীব্ৰ প্ৰতিবাদ কৰিছে AIUDFৰ প্ৰতিবাদৰ পিছতে স্থগিত হৈছে আজিৰ দিনটোত সদনৰ কাম-কাজ এটা ডাঙৰ খবৰ কিয়নো সংখ্যালঘুৰ লগত মই 100% নাই বুলি কৰে মন্তব্য এই মন্তব্য সাম্প্ৰদায়িক মন্তব্য বুলি গণ্য কৰিছে এতিয়া বিৰোধী আৰু অশোক সিংহলৰ বিৰুদ্ধে উচ্চতনীমূলক মন্তব্য দিয়াৰ গুৰুতৰ অভিযোগ দাখিল কৰিছে এতিয়া বিৰোধীৰ তৰফৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ 6ষ্ঠ দিনটোত উত্তাল হৈ পৰিছে সদন আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কৰা মন্তব্যক লৈ উত্তাল হৈ পৰিছে সদনৰ মজিয়া কথাৰ মাজতে অশোক সিংহলে মিয়া প্ৰসংগত আনিছিল আৰু মিয়াৰ লগত 100% মই নাই বুলি উল্লেখ কৰিছিল আৰু এই মন্তব্যৰ পিছতে প্ৰতিগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কে উভতি ধৰিছে এতিয়া এগৰাকী মন্ত্ৰী হৈ তেওঁ যদি এনে ধৰণৰ কথা কয় তেনেহলে অসমৰ সাধাৰণ জনমানসত কেনে ধৰণৰ প্ৰভাৱ পৰিব তেওঁ অসমৰ সংস্কৃতি বুজি নাপায় অসমৰ মানুহৰ আবেগ অনুভূতি বুজি নাপায় বুলি এতিয়া বিভিন্ন ধৰণে কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈও বান্দৰে নাৰিকলৰ মূল কি বুজি পায় বুলি অখিল গগৈয়ে অশোক সিংহলক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আজিৰ দিনটোত তেওঁ যি মন্তব্য কৰিছিলে সেই মন্তব্যৰ পিছতে সদনৰ কাম-কাজ হৈ পৰিছে স্থগিত বাহিৰত AIUDF এ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত মিয়াক লৈ এতিয়া অশোক সিংহলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে AIUDFৰ তৰফৰ পৰা অশোক সিংহলে সদনৰ মজিয়াতেই তেওঁ উচ্চতনীমূলক মন্তব্য দিয়া বুলি তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দাখিল কৰিছে আৰু তেওঁ যে মন্ত্ৰিত্ব পদৰ পৰা শীঘ্ৰেই পদত্যাগ কৰাৰ দাবী তুলিছে বিৰোধীসকলে এই দাবী আনিছে যে অশোক সিংহলে নিজে এই পদৰ পৰা পদত্যাগ কৰক কিয়নো যিগৰাকী মন্ত্ৰীয়ে তেখেতে মন্ত্ৰিত্ব আসনৰ যি ক্ষমতা বা মন্ত্ৰিত্বৰ আসনৰ সন্মান ৰাখিব নাজানে তেখেতে এনে ধৰণৰ উচ্চতনীমূলক মন্তব্য কৰে তেওঁ শীঘ্ৰেই এই যি তেওঁৰ পদ সেই পদৰ পৰা তেওঁ অব্যাহতি ল'ব লাগে বা পদত্যাগ কৰিব লাগে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয় দৃষ্টিগোচৰ কৰিব লাগে বুলি প্ৰতিবাদ জনাইছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো তেখেত অসমত আছে এইটো কিন্তু আমি নাজানো মই আৰু এটা মচনৰ নটিচ পাইছো এই জনগোষ্ঠীৰ লগত মই নাই তেখেতৰ সহযোগীসকলৰ লগত প্লিজ না হৈছে আপোনালোক হৈছে বহক না বহক হৈছে আপুনি ক'লে হৈছে কিহৰ কাৰণে আনিছে মই ক'লো কথাটো আপুনি যি কৈছে আপুনি যিটো দুখত কৈছে এইটো ঠিকই আছে কিন্তু মই কৈছো এই নটিচখন যিটোৰ ওপৰত দিছে তাত আমি অসমৰ মন্ত্ৰী অশোক সিংহল তেখেতৰ বিৰুদ্ধে ব্ৰিজ অফ প্ৰিভিলেজ আনিছিলোঁ কিন্তু স্পিকাৰ মহোদয়ে এলাউ নকৰিলে আপোনালোকে জানে তেখেতে আজিৰ পৰা কেইদিনমান আগত তেখেতৰ সমষ্টিত ৰাজহুৱাভাৱে ঢেকিয়াজুলিত তেখেতে ৰাজহুৱাভাৱে কিছু জনগণৰ সন্মুখত তেখেতে কৈ আছিল যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই তোমালোকেও সেইসকলৰ লগত উঠা বহা কৰিলে তোমালোকৰ লগতো মই নাই তেনেকৈ তেখেতে প্ৰভোক কৰি আছিল বাকী আমাৰ জনগণৰ প্ৰতি আৰু তেখেতে এই কথাত সমৰ্থনো দিয়া নাছিল এইসকলে হাত চাপৰি দিয়া নাছিল তেখেতে পিছত কৈ আছিল যে তোমালোকে হাত চাপৰি নিদিলা যে বেয়া পাইছা নেকি তোমালোকে জবৰদস্তি হাত চাপৰি ল'ব লগা হৈছে আমাৰ হাতাম পুৰুষীয়া অসমত ঐক্য সংহতি আছে অসমত বসবাস কৰা অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী আপোনালোকে জানে মিচিং মৰাণ মটক ৰাভা গাৰো বড়ো মিয়া বঙালী অসমীয়া এই সব মিলি বৃহত্তৰ অসমীয়া জাতি গতিকে অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ ঐক্য সংহতি আছে ভাতৃত্ববোধ আছে সিদিনা অসমৰ বাহিৰৰ পৰা আহি তেখেতে আজি অসমৰ মন্ত্ৰীৰ গাদীত বহি আমাৰ এই ভাতৃত্ব আৰু ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে সংবিধানৰ শপত খাই তেখেতে মন্ত্ৰিত্বৰ চকীত বহিছে তেখেতে ঈশ্বৰৰ নামত শপত খাই কৈছিল যে মই বিদ্বেষমূলক কোনো কথা নকওঁ মই প্ৰৰোচনামূলক কোনো কথা নকওঁ পক্ষপাতিত্বমূলক কোনো আচৰণ নকৰোঁ কিন্তু তেখেতে ঈশ্বৰৰ নামত যি শপত লৈছিল তেখেতে নিজৰ শপত ভংগ কৰিছে মন্ত্ৰিত্বৰ চকীত থকাৰ যোগ্যতা তেখেতে হেৰাইছে মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে তেখেতে উচটাইছে মিয়া
1 কোটিৰো অধিক জনসংখ্যা থকা এটা জনগোষ্ঠী সকল মিয়া যিসকলক অসমীয়া তেখেতসকলে মিয়া বুলিও কয় সেইসকলৰ বিৰুদ্ধে তেখেতে ষ্টেণ্ড লৈছে। গতিকে তেখেতে মন্ত্ৰিত্বৰ এই গাদীত থাকিলে এই জনগোষ্ঠীটোক ডিপ্ৰাইভ কৰিব, বিদ্বেগ এই জনগোষ্ঠীৰ বিৰুদ্ধে নফৰত তেখেতে বিক্ৰী কৰিব। তাৰ কাৰণে আমি ব্ৰিজ অফ প্ৰিভিলেজ আনিছিলোঁ আৰু তেওঁৰ পদত্যাগ দাবী কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ এইটো এলাও কৰা নহ'ল। হয়, সদন এডজাৰ্ণ হৈছে। অকল যে এই জনগোষ্ঠীৰ বিৰুদ্ধে নহয়, আজি কেইদিনমান আগত কেইজন অসমীয়া যুৱকে তেখেতে ভাওনাৰ এটা প্ৰগ্ৰামৰ কাৰণে ইনভাইট কৰিব গৈছিল। তাতে তেখেতে কৈছিলে এই ভাওনা চাওনা এইবিলাক কি, এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিছে। আমি আমাৰ গুৰুজনা শংকৰদেৱ তেখেতৰ লগত সম্পৰ্ক থকা এই ভাওনা অসমীয়া জাতীয় জীৱনত সংস্কৃতিৰ এটা অংশ, এই ভাওনাকো তেখেতে তুচ্ছ তাচ্ছিল্য কৰিছে। গতিকে অসমীয়া কলা কৃষ্টি সংস্কৃতি নজনা এইজন মানুহ সিদিনা হাৰিয়ানাৰ পৰা আহি অসমৰ মন্ত্ৰিত্বৰ গাদীত বহি অসমীয়াক অপমান কৰিব, এইটো সহ্য কৰা নহয়। আৰু বিজেপিৰ যিটো শ্লোগান আছিল সবকা সাথ সবকা বিকাশ, এই শ্লোগানৰ বিৰুদ্ধে গৈ তেখেতে অসমৰ 1/3 পপুলেশ্যন থকা এটা জনগোষ্ঠীৰ বিৰুদ্ধে তেখেতে মাত মাতিছে। সেই জনগোষ্ঠীৰ বিৰুদ্ধে তেখেতে থিয় হৈছে। গতিকে তেখেতে ওথ ভংগ কৰাৰ কাৰণে তেখেতে স্বেচ্ছাই ৰিজাইন কৰিব লাগে। ন্যূনতম লাজ থাকিলেও তেখেতে ৰিজাইন কৰিলেহেঁতেন আজি আমাৰ এই ব্ৰিজ অফ প্ৰিভিলেজ অনাৰ পিছত। আমি অপেক্ষা কৰিম। মাননীয় মুখ্যমন্ত্ৰীকো আপোনালোকৰ যোগেদি আমি জনাইছোঁ যে মোদী ডাঙৰীয়াৰ যিটো শ্লোগান সবকা সাথ সবকা বিকাশ, এই শ্লোগানৰ বিৰুদ্ধে গৈ তেখেতে নিজে শপত ভংগ কৰি অসমৰ এটা বৃহৎ জনগোষ্ঠীৰ বিৰুদ্ধে গৈ ভাওনাৰ বিৰুদ্ধে মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে তেখেতৰ যিটো আচাৰ আচৰণ কথা বাৰ্তা, ইয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ কেবিনেটত বিস্তাৰিত আলোচনা কৰি বিহিত ব্যৱস্থা লওক। আৰু আমি অপেক্ষা কৰিম এইজন অযোগ্য মন্ত্ৰী ঈশ্বৰৰ নামত শপত খাই শপত ভংগ কৰা ব্যক্তি তেখেতে ৰিজাইন কৰিব লাগে। আৰু আমাৰ ঐক্য সংহতি বিনষ্ট কৰিব আমি কোনোপধ্যেই নিদিওঁ। অসমীয়া আমি মিলিজুলি অসমখন আগুৱাই লৈ যাম। তাৰ কাৰণে আমি ব্ৰিজ অফ প্ৰিভিলেজ আনিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আমাক আজি এক্সপেল কৰিছে ডেপুটি স্পীকাৰে। আৰু আমি আপোনালোকৰ যোগেদি এই প্ৰতিবাদ জনাইছোঁ। ব্ৰিজ অফ প্ৰিভিলেজ আমি যোৱাকালি ছাবমিট কৰিছোঁ। ৰুল মানে যি ৰুলৰ আণ্ডাৰত আনিব লাগে আমি আনিছোঁ। মই মুভ কৰাৰ কাৰণে অনুমতি বিচাৰিছোঁ। স্পীকাৰে আগত কৈছিল যে নাই, পিছত তেখেতে একচেপ্ট কৰিছে হয় আপোনালোকৰ ব্ৰিজ অফ প্ৰিভিলেজ আছে। তাৰপিছত মই কথাখিনি চামহাও স্পীকাৰে মোক ক'বলৈ দিছিল, কিন্তু আমাৰ ব্ৰিজ অফ প্ৰিভিলেজটো তেখেতসকলে একচেপ্ট নকৰিলে। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ।